নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 ছেশ্যন 4 ট্ৰান্সপৰ্টেশ্যন অফ স্পেচিমেন্স। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। বহু বিকল্প ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, নমুনা কঢ়িওৱাৰ ক্ষেত্ৰত এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ ভূমিকা কি? এ, নমুনা সংগ্ৰহ কৰা, বি, নমুনা পেকেজিং কৰা, চি, নমুনাৰ লেবেল লগোৱা, ডি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে, আচলতে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লাগে এ, বি, চি, এই তিনিওটাই। 2 নম্বৰ প্ৰশ্ন, যদি কোনো নমুনা সংক্ৰামক প্ৰকৃতিৰ হয় তেন্তে কি সাৱধানতা অৱলম্বন কৰিব লাগে? অপশ্যন এ, নমুনাৰ পেকেটটোত সংক্ৰমণৰ বিপদ বুজোৱা লেবেল মৰা থাকিব লাগিব, বি, পেকেজিংটো প্ৰমাণিত হ'ব লাগিব আৰু তাৰ প্ৰমাণীকৰণ নম্বৰ থাকিব লাগিব, চি, নমুনাৰ পেকেটটোত পালে খুলিব নালাগে বুলি নিৰ্দেশনা মৰা থাকিব লাগিব, ডি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নমুনাৰ পেকেটটো পালে খুলিব নালাগে বুলি নিৰ্দেশনা মৰা থাকিব লাগিব। কুৱেশ্যন নম্বৰ বি, চমু উত্তৰ দিয়া। প্ৰশ্ন নম্বৰ 1 নম্বৰ, নমুনা কঢ়িওৱাৰ সময়ত মানি চলিবলগীয়া পদ্ধতিসমূহ উল্লেখ কৰা। নমুনা কঢ়িওৱাৰ বাবে মানি চলিবলগীয়া কিছুমান পদ্ধতি তলত উল্লেখ কৰা হ'ল। এইবোৰ হস্পিটেল আৰু প্ৰয়োগশালাৰ উপৰিও ৰেফাৰেন্স প্ৰয়োগশালাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। পইণ্ট নম্বৰ 1, নমুনা সংগ্ৰহ কৰাৰ পিছত ইয়াক মানসম্পন্ন পদ্ধতি অনুসৰি সংৰক্ষণ কৰক। দ্বিতীয়তে, প্ৰাথমিক পাত্ৰটো টানকৈ বন্ধ কৰিব লাগে, লেবেল লগাব লাগে আৰু এটা প্লাষ্টিকৰ বেগৰ ভিতৰত ৰাখিব লাগে। নমুনাত জৈৱিক সংকট লেবেল মৰা থাকিব লাগিব। জৈৱিক সংকট লেবেলৰ সূচায় যে ভিতৰত সামগ্ৰী লিক হ'লে বা সুৰক্ষা অবিহনে খুলিলে সম্ভাৱ্য বিপদ হ'ব পাৰে। তৃতীয় পইণ্টটো হৈছে, টেপ বা হিট চিলৰ ব্যৱহাৰ কৰি প্লাষ্টিকৰ বেগটো চিল কৰক। পিন, ষ্টেপল আৰু মেটেল ক্লিপ ব্যৱহাৰ কৰিব নালাগে। প্ৰতিটো নমুনা সংৰক্ষণৰ বাবে পৃথক বেগ ব্যৱহাৰ কৰিব লাগে। চতুৰ্থতে, প্ৰতিটো নমুনা লিক নোহোৱা গৌণ পাত্ৰত পৰ্যাপ্ত পৰিমাণৰ শোষক সামগ্ৰীৰ সৈতে ৰাখিব লাগে যাতে কোনো লিক হ'লে ভিতৰৰ বস্তুখিনি শুহি ল'ব পাৰে। গৌণ পাত্ৰটো বাহিৰৰ পৰা বীজাণুমুক্ত কৰিব লাগে। 5 নম্বৰ পইণ্টটো হ'ল, সকলো সংক্ৰামক পদাৰ্থ আৰু নিদানিক নমুনাৰ সঠিক পদবী, পেকেজিং, লেবেলিং আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সুনিশ্চিত কৰাটো GDAৰ দায়িত্ব। 6 নম্বৰ পইণ্ট, সংক্ৰামক সামগ্ৰী দক্ষ পৰিবহণৰ বাবে নাৰ্ছ, GDA আৰু লেবেল টেকনিচিয়ানৰ মাজত সমন্বয়ৰ প্ৰয়োজন। সামগ্ৰীখিনি যাতে সুৰক্ষিতভাৱে আৰু সময়মতে কঢ়িওৱা হয় সেয়া তেওঁলোকে নিশ্চিত কৰিব লাগে। এই তিনিটা পক্ষৰ মাজত এক সমন্বয়ৰ বাবে স্পষ্ট আৰু ফলপ্ৰসূ যোগাযোগ গুৰুত্বপূৰ্ণ। প্ৰশ্ন নম্বৰ 2, লেবেলিঙৰ গুৰুত্বৰ বিষয়ে এটা চমু টকা লিখা। ইয়াৰ উত্তৰটো হৈছে, নমুনাত লেবেল কৰাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। লেবেলিঙৰ গুৰুত্বসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে, এটা নমুনা পাত্ৰ আৰু ৰিকুৱেষ্ট ফৰ্মত নমুনাৰ প্ৰকৃতি, উৎস আৰু ৰোগীৰ সম্পূৰ্ণ তথ্য বৰ্ণনা থাকিব লাগে। যদি নমুনা আৰু ফৰ্মখন ইটোৱে সিটোৰ পৰা বেলেগ হৈ পৰে তেন্তে ই পৰীক্ষাগাৰৰ কৰ্মীসকলক উৎসটো দ্ৰুতভাৱে চিনাক্ত কৰাত সহায় কৰে। দ্বিতীয়তে, জনাজাত বা সন্দেহজনক উচ্চ আকাংক্ষাপূৰ্ণ ৰোগ বীজাণুৰ বাবে নমুনাৰ সৈতে এটা অতিৰিক্ত সংক্ৰমণৰ বিপদ লেবেল আৰু ৰিকুৱেষ্ট ফৰ্ম সংলগ্ন কৰিব লাগে। তৃতীয়তে, যদি কৰ্মীসকলৰ ওপৰত এনেধৰণৰ লেবেল উপলব্ধ নহয় তেন্তে ফৰ্ম আৰু নমুনাসমূহৰ স্পষ্টভাৱে জৈৱিক সংকট বুলি চিনাক্ত কৰিব লাগে। চতুৰ্থতে, যদি নমুনা এটাৰ জৈৱিক সংকট লেবেল থাকে তেন্তে ৰেল, জাহাজ বা বিমানৰ দ্বাৰা কঢ়িয়াই নিয়াৰ সময়ত ইয়াক এক বিশেষ পেকেজিং দিয়া হয়। পেকেটটো পৰীক্ষাগাৰৰ মানদণ্ড অনুসৰি প্ৰমাণিত হ'ব লাগিব আৰু তাৰ তৃতীয় পৰ্যায়ৰ পেকেজিং
উপযুক্ত প্ৰমাণীকৰণ নম্বৰৰ সৈতে তলত দিয়া তথ্যসমূহ থাকিব লাগিব। জৈৱিক সংকটৰ বিপদ আৰু সংক্ৰমণৰ প্ৰতীক পালে যাতে খোলা নহয় তাৰ নিৰ্দেশনা, প্ৰয়োগশালালৈ নমুনা কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত লেবেলিং কৰাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ই নমুনাটো সময়মতে উপনীত কৰোৱাত সহায় কৰে।